নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি 5550টা এলপি ইউপি যিসকল নিযুক্তিপ্ৰাপ্ত শিক্ষক তেওঁলোকলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমতে লগতে যিসকলে কিছু পইণ্টৰ কাৰণে তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহল পৰৱৰ্তী 4500 তেওঁলোকে আবেদন কৰিছে তেওঁলোকলৈ আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বিষয় আমি আজি আলোচনা কৰিম ভিডিঅ'টো কিছু দীঘলীয়া হলেও আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আমি যদি চাওঁ 5550টা পদৰ ক্ষেত্ৰত দুবছৰীয়া এক যাত্ৰা এই যাত্ৰাত আপোনালোকৰ লগত আমি যিমান যেনেদৰে পাৰো তেনেদৰে প্ৰতি মুহূৰ্ততে ভিডিঅ'ৰ মাধ্যমেৰে আমি আপোনালোকক দিহা পৰামৰ্শ দি আহিছিলোঁ আৰু সকলোখিনি আপডেট দি আহিছিলোঁ অৱশ্যে ইয়াৰ আগৰ নিযুক্তিবিলাকতো আমি এনেদৰে যিখিনি সম্ভৱ আমি সেইখিনি দিহা পৰামৰ্শ বা কাট অফৰ সন্দৰ্ভতে বিভিন্ন সম্পৰ্কত সময় অনুযায়ী প্ৰয়োজন অনুযায়ী আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়া আমি কেইটামান মূল বিষয় যে কিছু পইণ্টৰ কাৰণে যিবিলাকে নাপালে তেওঁলোকৰ মানসিক অৱস্থা যথেষ্ট তেওঁলোক প্ৰেছাৰত আছে লগৰে বহুতেই পাই গৈছে তেওঁলোকে পোৱা নাই এটা কথা ক'লে আপোনালোক সুখী হ'ব যে অসম চৰকাৰে যি নিকা আৰু স্বচ্ছভাৱে নিযুক্তি দিছে তাৰ এক অংশীদাৰ হ'বৰ কাৰণে আপোনালোক এজন প্ৰাৰ্থী হিচাপে আছিল কিন্তু কিছু পইণ্টৰ কাৰণে নাপালে কিন্তু বহু এনে প্ৰাৰ্থী আছে যিসকলে নম্বৰ বৃদ্ধি কৰি 4500 আবেদন কৰিছে তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে বহুতেই আগৰ সিটেট বা টেটত নম্বৰ কম আছিল বাবে কিছু পইণ্টৰ কাৰণে নাপালে আৰু বহু নতুন প্ৰাৰ্থী যিসকলে এতিয়ালৈকে আবেদন কৰা নাই পৰৱৰ্তী বিজ্ঞাপন ওলালে তেওঁলোকে আবেদন কৰিব তেওঁলোকো আমাৰ লগত চেনেলৰ লগত সংযুক্ত হৈ আছে তেওঁলোকলৈ কিছু কথা থাকিব আৰু বহু প্ৰাৰ্থী যিসকল অভাৰেজৰ সমস্যা বা যিসকলে আৰু সিটেট দিয়াৰ বয়স নাই বা যিসকলৰ বহুত নম্বৰ কম তেওঁলোকৰো বহু সমস্যা বহু চিন্তাত তেওঁলোক থাকে যে সকলো টেট উত্তীৰ্ণৰ কাৰণে চাকৰি সম্ভৱনে সেইখিনি কথাও তেওঁলোকে কমেণ্ট ছেকশ্যনত জনাই থাকে সকলোখিনি দিশ সামৰি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি আমাৰ আগৰ কাট অফৰ এনালাইচিছবিলাক চাইছিলে নিশ্চয় দেখিছে একুৰেচি প্ৰায়খিনি ভিডিঅ'ই আপোনালোকে যদি চাই দেখিব প্ৰায়খিনি বিশ্লেষণে শুদ্ধ হৈছে কিয়নো আমি কেণ্ডিডেটসকলৰ আৰু বৰ্তমান তেওঁলোকৰ কমেণ্টছসমূহ সকলোখিনি আমি প্ৰায়ৰিটি দিওঁ আৰু বিভিন্ন ধৰণৰ বিশ্লেষণৰ মাধ্যমে কথাখিনি কওঁ আৰু ডিষ্ট্ৰিক্ট সিলেকশ্যনৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থী তেওঁলোকৰ ভুল হৈছে যে ডিষ্ট্ৰিক্ট সিলেকশ্যন তেওঁলোকৰ কাট অফতকৈ কম নম্বৰ থকা ডিষ্ট্ৰিক্টত তেওঁলোকতকৈ কম নম্বৰ থকা প্ৰাৰ্থীহে পাইছে বা তেওঁলোকৰ নম্বৰটো থকা প্ৰাৰ্থীয়ে পাইছে তেওঁলোকে ডিষ্ট্ৰিক্ট সিলেকশ্যন ভুল কৰিলে গতিকে আপোনালোকে চেনেলৰ লগত কানেক্টেড হৈ থাকিব প্ৰতিটো খবৰ আমি দিবলৈ চেষ্টা কৰোঁ অৱশ্যে আমি কোনখন জিলাত দিব লাগিব কি কথা তেনেধৰণৰ স্পেচিফিকলি নকলেও বহুখিনি কথা সময় উপযোগীভাৱে আমি আপোনালোকলৈ সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু যিহেতু নিজেও মই এজন শিক্ষক হিচাপে টেটৰ শিক্ষক হিচাপে বহু বছৰ চাকৰি কৰি আছোঁ মাধ্যমিক পৰ্যায়ত আৰু বহুখিনি প্ৰাৰ্থীক আমি ব্যক্তিগতভাৱেও চিনি পাওঁ আৰু বহুতে আমাকো চিনি পায় গতিকে আমি যিখিনি ৰিজনেবল বা যুক্তিযুক্ত কথা সেইখিনিহে কওঁ নিৰপেক্ষভাৱে সকলোখিনি কথা কওঁ গতিকে বহু প্ৰাৰ্থীয়ে চিনি পায় আৰু বহুতে ইতিমধ্যে চাকৰি পাইছে আৰু পঢ়ুৱা বহুত ষ্টুডেণ্টেও চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোকলৈ অভিনন্দন আৰু আগৰ নিযুক্তিবিলাকতো পাইছে এল পি ইউ পিতে নহয় এডিআৰি অসম পুলিচ চাব ইনস্পেক্টৰ বিভিন্নবিলাক চাকৰি পাইছে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ SSC আদি পৰীক্ষাতো চাকৰি পাইছে গতিকে মূল কথাটো হ'ল যে 2012-13 চনৰ পৰাই বহু প্ৰাৰ্থী তেওঁলোকে বঞ্চিত হৈ আছিল যিসকলৰ বয়স আছিল তেওঁলোকৰ বহুতেই এবাৰ চাকৰি পাইছে সেইটো কাৰণে তেওঁলোকলৈ অলেখ অভিনন্দন মই ব্যক্তিগতভাৱে চিনি পোৱা বহু প্ৰাৰ্থীও এবাৰ তেওঁলোকৰ টেটৰ নম্বৰ ভাল আছিল কিন্তু অন্যান্য একাডেমিক্সত নম্বৰ ভাল নাছিল গতিকে এবাৰ পাইছে আৰু 19 চনতে আসাম টেট উত্তীৰ্ণও বহুতে পাইছে গতিকে তেওঁলোকেও যথেষ্ট ধৈৰ্য সহকাৰে থাকি তেওঁলোকে চাকৰি এটা পাবলৈ সক্ষম হৈছে বহুতে LBUPত সিলেক্ট হৈছে বহুতে বিএড কৰা প্ৰাৰ্থী তেওঁলোকে সেকেন্ডাৰীত অৰ্থাৎ হাইস্কুল বা হায়াৰ সেকেন্ডাৰীত তেওঁলোকে পাবলৈ সক্ষম হৈছে গতিকে এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে যিসকল প্ৰাৰ্থী টেটৰ নম্বৰ কম গতিকে মই প্ৰতিটো ভিডিঅ'তে সদায় গঠনমূলকভাৱে কওঁ যিসকলৰ বয়স আছে তেওঁলোক ভাগৰি নপৰিব তেওঁলোকে কিন্তু আগন্তুক সিটেট দিয়ক সময় ৰৈ নাথাকে সময়ৰ লগত সকলোখিনি কথা সলনি হৈ থাকে গতিকে তেনেদৰে আগৰ বহু ভিডিঅ'ত আমি কৈছোঁ আৰু তেনেদৰে বহু প্ৰাৰ্থীয়ে নম্বৰ বৃদ্ধি কৰি কিন্তু চাকৰি লৈছে গতিকে আপোনালোকে কিছু
ত্যাগ কৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু অসমত যিহেতু মেধাৰ ভিত্তিত নিযুক্তি, গতিকে আপোনাৰ পাল কেতিয়া আহিব, আপুনি কেতিয়া নিযুক্তি পত্ৰ ল'ব পাৰিব, সেই কথাটো আশা ৰাখি আপুনি যদিও আপুনি ক'ৰবাত প্ৰাইভেটত কৰি আছে বা অন্য চাকৰি কৰি আছে, কিন্তু আপুনি পঢ়ি থাকক, চেষ্টা অব্যাহত ৰাখক যাতে নম্বৰটো বৃদ্ধি হয়। এতিয়া যিহেতু টেটৰ নম্বৰৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়ে, ৱেইটেজ থাকে, LPত 80% আৰু LPত 85% আৰু আপাৰ প্ৰাইমেৰীত 80% থাকে। গতিকে বহুত মেটাৰ কৰে, একাডেমিক্স বা টেটৰ নম্বৰবিলাক কম আহে, আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবিলাক থাকিলেতো ভালেই। গতিকে অভাৰেজৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এটা কথাই ক'ম যে তেওঁলোকৰতো হয়তো কাৰোবাৰ এবছৰ আছে, কাৰোবাৰ 6 মাহ আছে, কাৰোবাৰ এবছৰ 2 বছৰ আছে। যদি আপোনাৰ আপকামিং টেট দি পেলাই আৰু এডভাৰ্টাইজত এপ্লাই কৰিবলৈও আপোনাৰ বয়স এবছৰ বা 2 বছৰ আছে, তেতিয়াও আপোনাক ক'ম যে আপুনি CTET দিয়ক, CTET দি নম্বৰ বৃদ্ধি কৰক। যদি একেবাৰে মূৰামূৰি টাইমত আছে আৰু সেইটো ক'ব নোৱাৰি, সকলোৱে ধৰি লওক শিক্ষকতা চাকৰি বা অন্যান্য চাকৰি পাব যে সেইটো কথাও মানে নাই। কিন্তু আগৰ যদি চৰকাৰবিলাকৰ ক্ষেত্ৰত দেখা যায়, সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ আছিল, তেতিয়া 2017 চনত আপোনালোকে দেখিছিলে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ইনিচিয়েটিভত, তৎপৰতাতে SSCৰ আণ্ডাৰত আৰু ষ্টেট পুলৰ যথেষ্টখিনি শিক্ষক ঠিকাভিত্তিকত দিছিলে। গতিকে ঠিকাভিত্তিকত নিযুক্তি দিয়াৰ ফলত তেওঁলোক চাকৰি পাবলৈ সক্ষম হৈছিল, আৰু পৰৱৰ্তী সময়ত বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ইনিচিয়েটিভ লৈ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত তেওঁলোকক নিয়মীয়াকৰণ কৰিলে। গতিকে যদি তেনেধৰণৰ বয়স যিসকলৰ যাওঁ যাওঁ অৱস্থা হৈছে, তেনে প্ৰাৰ্থীসকল বা কম নম্বৰ থকা প্ৰাৰ্থীসকলে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক তেওঁলোকে লগ ধৰি এবাৰ তেওঁলোকে কথাটো কৈ চাব পাৰে। আমিও চৰকাৰৰ ওচৰত আবেদন ৰাখিম যাতে এই প্ৰাৰ্থীসকলৰ কথা এবাৰ চিন্তা কৰে। কিন্তু বৰ্তমান যিহেতু অন্য এটা কথাও আছে যে নিউ এডুকেশ্যন পলিচি বা নতুন শিক্ষানীতি মতে ঠিকাভিত্তিকত কিন্তু নিযুক্তি দিয়াত কিছু বাধা আছে। সেই কথাটো কেৱল শিক্ষকতাৰ চাকৰি বুলিয়েই নহয়, শিক্ষা বিভাগৰ ক্ষেত্ৰত ঠিকাভিত্তিকৰ যি নিযুক্তিৰ ক্ষেত্ৰত কিছু, কিন্তু চৰকাৰে ইচ্ছা কৰিলে ধৰি লওক কিছু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগে যদি তেনে কোনো ব্যৱস্থা থাকে নিশ্চয় কৰিব পাৰিব। এই ক্ষেত্ৰত প্ৰাৰ্থীসকল একগোট হৈ মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ক যাতে তেওঁলোকে কথাটো একবাৰ তেওঁ আলোচনা কৰে, নিশ্চয় ভাল হ'ব বুলি আমি ভাবোঁ। পৰৱৰ্তী সময়ত ইয়াৰ পৰা সুদুত্তৰ আহে নে নাহে বা কৰিব কি হয় কি নহয় সকলোখিনি পৰৱৰ্তী সময়ত বিচাৰ কৰিব। কিন্তু 2017 চনত সময়ত প্ৰাৰ্থীসকল একত্ৰিত হৈ মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছিল, আৰু আপোনালোকে জানে SR যিসকল ষ্টেট পুলৰ শিক্ষকসকলক নিযুক্তি দিছিলে আৰু তেওঁলোকে চাকৰি পাইছিলে, আৰু পৰৱৰ্তী সময়ত এতিয়া নিয়মীয়া হ'ল তেওঁলোকৰ। গতিকে এনেধৰণৰ কথাও থাকে। গতিকে যিহেতু তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকী এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, গতিকে তেওঁক এবাৰ লগ কৰি বা শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি এই কথাটো পৰ্যালোচনা আপোনালোকে কৰিব পাৰে। গতিকে আৰু বহু সমস্যা আছে। যিহেতু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ সময়তো আমি এটা কথা কৈছিলোঁ যে আপুনি বিভিন্নজনৰ বিশ্লেষণ চাওক, কিন্তু শেষৰ কথাখিনি আপোনাৰ নিজৰ মতেই কৰিব, সকলোখিনি দিশ চাব। কোনোবাই স্পেচিফিক জিলাক নিৰ্বাচন কৰি দিয়াটো উচিত নহয়। গতিকে সকলোখিনি দিশ চাই কাৰোবাৰ ক্ষেত্ৰত সেইটো বেডলাক বুলিয়েই ক'ব লাগিব। যদি আপুনি নিৰ্বাচিত কৰা জিলাত আপুনি পোৱা নাই, বেলেগ জিলাত আপোনাৰ কাট অফতকৈ তলত বা আপুনি থকাৰ নম্বৰত পাইছে, নিশ্চয় মন বেয়া লগাটো স্বাভাৱিক। কিন্তু আপোনালোক ভাগি নপৰিব। 4500ৰ ক্ষেত্ৰত আপোনালোক আশাবাদী হৈ থাকক, বা পৰৱৰ্তী বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু কৈছে, পৰৱৰ্তী বিজ্ঞাপনত আপোনালোকে আবেদন কৰিব আৰু আপোনালোকৰ শিক্ষক হোৱাৰ সপোন নিশ্চয় পূৰণ হ'ব। এইখিনি কথা আলোচনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব।